নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি আলোচনা কৰিব গৈছো ভালেকেটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি অসমৰ সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি পাব সময় নষ্ট কৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনাইছনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেদৰে ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকো আপোনালোকে নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ ভালেমান ভ্যাকেন্সি মুকলি কৰা হৈছে ভালেকেটা লোকেশনৰ হিবাৰ আমি আলোচনা কৰি আছো তাৰ আগতে যদি যোৱা কালি ভিডিওটো চোৱা নাই চাব পাৰে ফ্ৰন্ট ডেস্ক জব আছে কোনো যদি অফিসতে থাকা জব বিচাৰি আছে ফেব্ৰুৱাৰী মাহৰ এইটো ভিডিও চাব পাৰে 10 পাস 12 পাস ভালেকেটা ভ্যাকেন্সি আছে ইন্টাৰেষ্ট হলে চাই লব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও FMCG MNC কোম্পানী অলসন প্ৰাইভেট জব 10 পাস কোলা পেপসি তাৰ পিছত IIFL ফাইনান্স ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া শপিং মল এনেকুৱা বহুত ভ্যাকেন্সি আহি থাকে হেটো কাৰণে যদি ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ যোনখিনি আপডেট থাকে সেইখিনি ৰেগুলাৰে পাই যায় আজি আপোনালোকৰ আহিছে অলসন প্ৰাইভেট জব ভ্যাকেন্সি আৰু ফোন নম্বৰটো তলত দিয়া আছে ফোন নম্বৰটোত ফোন কৰি হুডি লব পাৰে মই ভালদৰে বুজাই দিম কোনটো কোম্পানী কোনটো নম্বৰত কন্টাক্ট কৰিব লাগে অলপমান খালি ধৈৰ্য ধৰি ভিডিওটো চাওক আৰু আমাৰ ভিডিও যাতে সিৰিয়াস ক্যান্ডিডেট চাইনে যাতে টাইম পাছৰ কাৰণে নাচাই হেটো দিয়া আছে আৰু প্ৰথম ভ্যাকেন্সি আপোনালোকৰ আহিছে এটা সোলাৰ কোম্পানীৰ পৰা ভ্যাকেন্সি আৰু সোলাৰ কোম্পানীটোৰ নাম হল লিসেন সেলস আৰু মাৰ্কেটিংৰ কাৰণে ভ্যাকেন্সি এটো কাৰণে লিড জেনাৰেট কৰিব লাগিব লগতে টাৰ্গেট কৰিব লাগিব পটেনশিয়াল ক্লায়েন্ট হোম owners or businesses লগতে এক্সপ্লেইন কৰিব লাগিব কি বেনিফিট আছে রুফটপ সোলাৰ সিস্টেম ক্লিয়াৰলি আৰু কনফিডেন্টলি সব নম্বৰ কন্টাক্ট কৰিব লাগিব সাইট ভিজিট আৰু ক্লায়েন্ট মিটিং লগতে প্ৰিপেয়াৰ কৰিব লাগিব ফলো আপ কৰিব লাগিব প্ৰসপেক্টছবোৰ লগতে মান্থলি যোনবোৰ টাৰ্গেট থাকে এইবোৰ কমপ্লিট কৰিব লাগিব কোনোবাই যদি জব বিচাৰি আছে এটো এবাৰ কন্টাক্ট কৰি লব হুনামতে ভালেমান ভ্যাকেন্সি আছে এটো কোম্পানীত খালি ক্লাস 12 বিচৰা হৈছে যদি মিনিমাম 12 পাস আছে বা এইচএস পাস আছে বা গ্ৰেজুৱেচন আছে 12 পাস হলেও পাৰিব গ্ৰেজুৱেচন হলেও পাৰিব লগতে ষ্ট্ৰং কমিউনিকেশন আৰু সেলস স্কিল লাগিব লগতে ক্যান্ডিডেটজন যদি কামৰূপ ৰুৰেল বা গুৱাহাটীৰ হয় তেতিয়ালে প্ৰেফাৰেন্স দিয়া হ'ব বাহিৰৰ ডিস্ট্ৰিক্টৰ ক্যান্ডিডেট পাৰিব এনেকুৱা নহয় খালি যে কামৰূপ ৰুৰেল আৰু গুৱাহাটীৰে পাৰিব বাহিৰৰো পাৰিব খালি প্ৰেফাৰেন্সটো কামৰূপ ৰুৰেল আৰু গুৱাহাটীৰ ক্যান্ডিডেটে বেছিকে পাব টু হুইলাৰ এখন আপোনালোকৰ লাগিব তেতিয়ালে প্ৰেফাৰেন্স দিব ফিল্ড ভিজিটৰ কাৰণে স্যালাৰি যদি কথা ক'বলৈ যাওঁ তেতিয়ালে 8000 ৰ পৰা 13000 টকা বেসড অন স্কিল আৰু এক্সপেৰিয়েন্স আৰু স্যালাৰিটো চাই আপোনালোকৰ এনেকুৱা নহয় কি কন্টাক্ট নকৰিব যে যেহেতু ফ্ৰেছাৰ্ছৰ চাকৰি বহুত কম উলে এইটো চাকৰিত কন্টাক্ট কৰিলে ফ্ৰেছাৰ্ছে পাৰিব আবেদন কৰিব আৰু এবাৰ যদি আপোনালোকৰ এক্সপেৰিয়েন্স হৈ যায় 6 মাহৰ পৰা 1 ইয়াৰ তেতিয়া আপোনাৰ স্যালাৰিটো অটোমেটিক্যালি ইনক্ৰিজ হৈ যাব 15000 পৰা 20000 তেতিয়া ইনকাম কৰিব পাৰিব কিন্তু ফ্ৰেছাৰ্ছ যদি হয় এটা চাকৰিত প্ৰথমতে হুমাই লওক চাকৰিটো কৰি লওক তাৰপিছত এক্সপেৰিয়েন্সটো গুটাই লওক তাৰপিছত বেলেগ চাকৰি ভাল এটা চাকৰি এপ্লাই কৰক হেতু মই ক'ব খুজো আৰু ইনসেন্টিভ পাব লগতে আপোনালোকৰ হাইব্ৰিড ফিল্ড আৰু অফিস জব দুটাই থাকিব কন্টাক্ট নম্বৰ WhatsApp নম্বৰ দিয়া আছে ইমেইল আইডি দিয়া আছে ভালেমান ভ্যাকেন্সি আছে 100 প্লাস ভ্যাকেন্সি আছে এবাৰ ফোন কৰি লব কোনো ফিজ নখুজে আপোনালোকক এবাৰ ফোন কৰিলে গোটেইখিনি কন্টাক্ট কৰি লব পাৰে নে ভ্যাকেন্সি আপোনালোকৰ আহিছে আসাকা ফাইনান্সৰ পৰা ভ্যাকেন্সি ফৰ্মালি নন এজ পূজা ফিনলিস লিমিটেড আৰু ফিল্ড কালেকশন এক্সিকিউটিভৰ ভ্যাকেন্সি কোকৰাঝাৰ টাউন বহুত বেছি কমেন্ট পাইছে কোকৰাঝাৰৰ পৰা কোকৰাঝাৰ ইটো পাৰিব লগতে বাহিৰৰ আছে ওয়েস্ট বেংগলৰ আছে বাকি অসমৰ এটা আছে কোকৰাঝাৰ আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ তেতিয়ালে খালি 12 পাস হলে হল 12 পাস যদি হৈ আছে এটো চাকৰিৰ কাৰণে এলিজিবল হ'ব এপ্লাই কৰি দিব পাৰিব মেইল আইডি দিয়া আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰক প্ৰেফাৰ্ড লোকেশন একেটা লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব খুজে হেতু মেনশন কৰি দি আপোনালোকৰ নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভ্যাকেন্সি এটো চেনেলত পাবলিশ কৰা নহয় নে ভ্যাকেন্সি বৰাকিয়া যোৱাকালি হৈ গল ইন্টাৰভিউ আজিও আছে আৰু ডিব্ৰুগড় প্ৰিমিয়াম কিয়া ডিলাৰশ্বিপ হয় এছ'চিয়েট ইনচাৰ্জৰ ভ্যাকেন্সি এটো কাৰণে এইচএস পাস 1 ইয়াৰ ৰিলেভেন্ট এক্সপেৰিয়েন্স লাগিব আৰু শোৰুম ভেহিকল মেইনটেনেন্স এটো কাৰণে এইচএস পাস আৰু 1 ইয়াৰ এক্সপেৰিয়েন্স লাগিব আৰু সেলস কনসালটেন্ট এট লিষ্ট গ্ৰেজুৱেচন ফ্ৰম এ ৰিকগনাইজড বৰ্ড বা ইউনিভাৰ্সিটি আৰু এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ পৰা 2 ইয়াৰ্স ইন সেলস বেকগ্ৰাউণ্ড যোৱাকালি হৈ গল আৰু আজি আছে
10:30 পৰা আৰু বহুতে কমেণ্ট কৰি থাকে দাদা কালি কিয় নিদিল কালি যিহেতু দেৰিকৈ পাইছোঁ সেইটো কাৰণে আমাৰ যোনবোৰ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ হোৱাটছএপ গ্ৰুপ সেই গ্ৰুপবিলাকত দি দিছোঁ মই যোনে গ্ৰুপত জইন হৈছে নিশ্চয় ইণ্টাৰভিউটো এটেণ্ড কৰিছে সেইটো কাৰণে গ্ৰুপবোৰ যাতে জইন কৰি লয় এইটো এটা বহুত এটা ইম্পৰ্টেণ্ট বস্তু গ্ৰুপবোৰ জইন কৰিলে গোটেইখিনি আপডেট ভালদৰে আৰু টাইম মতে পাব ডেছক্ৰিপশ্যনৰ লিংকবোৰ আছে জইন কৰিব আৰু লোকেশ্যন আপোনালোকৰ ডিব্ৰুগড় NH37 আছাম সো আজি ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে 10:30 পৰা আছে ফোন কৰি ইণ্টাৰভিউটো এটেণ্ড কৰিব কিবা কাৰণে যদি কেণ্ডিডেট ফুল হৈছে যোৱাকালি ইণ্টাৰভিউটো আজি নহ'ব পাৰে ফোন কৰিলে ইণ্টাৰভিউটো এটেণ্ড কৰি ল'ব মেইল আইডি দিয়া আছে ডিব্ৰুগড়ৰ পৰা আহিছে ভেকেঞ্চি ভেকেঞ্চি আপোনালোকৰ ৰিপৰ্টেড এটা প্লাইউড ফেক্টৰীৰ পৰা ভেকেঞ্চি মেনেজাৰ আৰু কেমিষ্টৰ ভেকেঞ্চি এক্সপিৰিয়েঞ্চ প্ৰফেচনেল who can handle PF resin production গেলিকো আপোনালোকৰ ভুটানৰ পৰা আহিছে এইটো কাৰণে ৰিলেভেন্ট এক্সপিৰিয়েঞ্চ হ'ব লাগিব প্ৰডাকশ্যন আৰু কেমিকেল প্ৰচেছৰ ওপৰত লগতে EPRI চাৰ্টিফিকেট ফৰ কেমিষ্ট সব মেইল আইডি দিয়া হৈ আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ইণ্টেৰিয়ৰ ডিজাইনাৰ ফাৰ্ম এখনৰ পৰা ভেকেঞ্চি ইণ্টেৰিয়ৰ ডিজাইনাৰ বিচৰা হৈছে হায়াৰিং কৰা হৈছে কেণ্ডিডেট যাৰ প্ৰফিচিয়েঞ্চি আছে ডিজাইন ছফ্টৱেৰৰ ওপৰত লগতে 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব লগতে প্ৰফিচিয়েঞ্চি হ'ব লাগিব অটোকেড স্কেচ আপ 3D Max সো মেইল আইডি দিয়া হৈছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি এটা ৰিপৰ্টেড অৰ্গেনাইজেশ্যনৰ পৰা আহিছে একাউণ্টেণ্টৰ ভেকেঞ্চি গুৱাহাটীৰ এইটো কাৰণে বিকম বা এমকম পাছ কৰা হ'লে হ'ল লগতে নলেজ হ'ব লাগিব একাউণ্টিং টেলি MS এক্সেল লগতে ফ্ৰেছাৰ্ছ বা আপ টু যাৰ এক্সপিৰিয়েঞ্চ আছে চবেই পাৰিব মেইল আইডি দিয়া হৈ আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি কিৰণশ্ৰী গ্ৰেণ্ডৰ পৰা আহিছে এই ইউনিট অফ কিৰণশ্ৰী হোটেল প্ৰাইভেট লিমিটেড গুৱাহাটী আৰু এইচাৰ এক্সিকিউটিভ এইটো কাৰণে MBA ইন এইচাৰ কৰা হ'ব লাগিব লগতে আপোনালোকৰ সাউথ ইণ্ডিয়ান কণ্টিনেণ্টেল চাইনিজ DCDP এটা চেফৰ ট্ৰেড হয় FON FOE তাৰপিছত আপোনালোকৰ RSOT ফিমেলৰ কাৰণে আৰু চেলছ আৰু মাৰ্কেটিং কোঅৰ্ডিনেটৰ চেলছ আৰু মাৰ্কেটিঙৰ কাৰণে গ্ৰেজুৱেশ্যন বাকী এটা কাৰণে হোটেল মেনেজমেণ্ট লাগিব সো মেইল আইডি দিয়া হৈ আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব নে ভেকেঞ্চি মাৰ্চিডিজ বেঞ্চ অসম মটৰ্ছৰ পৰা ভেকেঞ্চি ৰিলেশ্যনশ্বিপ মেনেজাৰ দুটা ভেকেঞ্চিৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু অটোমোবাইল সেক্টৰত কাম কৰা অভিজ্ঞতা লাগিব লগতে ৰিলেশ্যনশ্বিপ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন লগতে সেলছ ট্ৰেইনিং মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন টেলি মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে 12 পাছ বা গ্ৰেজুৱেশ্যন লগতে আপোনালোকৰ এইকেইটা যদি অটোমোবাইলত কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেন্সটো দিয়া হ'ব মেইল আইডি দিয়া হৈছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি ৱৰ্ল্ড ৱাইড ফাণ্ড ইণ্ডিয়াৰ পৰা ভেকেঞ্চি ফিল্ড আউটৰিচ এছ'চিয়েট গুৱাহাটীৰ কাৰণে ভেকেঞ্চি ফ্ৰেছাৰ্ছে পাৰিব এনাৰ্জেটিক ইণ্ডিভিজুৱেল বিচৰা হৈছে ফেচ টু ফেচ ইণ্টাৰেকশ্যন আৰু ৰিপ্ৰেজেণ্টেটিং দ্য কজ এণ্ড ৰেজিং ফাণ্ড থ্ৰু ইম্পেক্টফুল কনভাৰচেশ্যনছ লগতে ষ্ট্ৰং কমিউনিকেশ্যন স্কিল আৰু কনফিডেঞ্চ হ'ব লাগিব লগতে পিপুল স্মাৰ্ট আৰু ইম্পেক্ট ড্ৰাইভেন হ'ব লাগিব মেইল আইডি তলত দিয়া হৈ আছে 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে এইটোৰ কোৱালিফিকেশ্যনটো মই চাগে কোৱা নাই আপোনালোকৰ আউটৰিচ ফিল্ড আউটৰিচ এছ'চিয়েটৰ কাৰণে মিনিমাম যিহেতু এইটো এটা ৱৰ্ল্ড আপোনালোকৰ হেয়াৰ কোম্পানী হয় ৱৰ্ল্ড ৱাইডৰ সেইটো কাৰণে গ্ৰেজুৱেশ্যন লাগিব মেণ্ডেটৰী গ্ৰেজুৱেশ্যন যদি আছে আৰামছে এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি এভাৰেডিৰ পৰা ভেকেঞ্চি ইণ্ডাষ্ট্ৰিজ লিমিটেড আৰু টেৰিটৰী চেলছ ইনচাৰ্জৰ ভেকেঞ্চি এইটো কাৰণে শ্বিলঙৰ হেডকোৱাৰ্টাৰৰ পৰা আহিছে টেৰিটৰী আউটৰিচ এৰিয়া ইনক্লুডিং জাইণ্টিয়া হিল এণ্ড খাচী হিল লগতে আপোনালোকৰ কামবোৰ হ'ব তেনেকুৱা হেণ্ডলিং ডিষ্ট্ৰিবিউটৰ চাব ডিলাৰ ৰিটেইলাৰ নেটৱৰ্ক লগতে এচিভ কৰিব লাগিব ছেকেণ্ডেৰী চেলছ টাৰ্গেট মাৰ্কেট এক্সপানশ্যন আউটৰিচ আউটলেট কভাৰেজ পঢ়ি ল'ব ৰিকুৱাৰমেণ্ট যেনেকুৱা এক্সপিৰিয়েঞ্চ ইন FMCG জেনেৰেল ট্ৰেড প্ৰেফাৰ্ড লগতে গুড নলেজ অফ লোকেল মাৰ্কেট জাণ্টিয়া আৰু খাচী হিলছ লগতে ষ্ট্ৰং কমিউনিকেশ্যন নেগচিয়েবল স্কিল লগতে 2 হুইলাৰ মেণ্ডেটৰী মেইল আইডি দিয়া হৈ আছে 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰক কোনখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰক আমি আনিবলৈ চেষ্টা কৰিম আমাৰ গ্ৰুপবোৰ জইন কৰিব হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুতে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিলে ৰেগুলাৰ এনেকুৱা ভিডিঅ' পাই থাকিব লাইক কৰি দিব লাইকটো বহুতে নকৰে লাইক এটা কৰিব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত 7:30 বজাত একে চেনেলত